নেহা মোৰ অফিচৰ সহকৰ্মী। বয়স প্ৰায় মোৰ সমানেই হ'ব। গিৰিয়েকৰ সৈতে চহৰতে থাকে আৰু বিয়া হোৱা প্ৰায় 3 বছৰ হ'ল। নেহা সদায় গিৰিয়েকে অফিচত আহি থৈ যায় আৰু আবেলি লৈ যায়হি। নেহা দেখাতো অতি সুন্দৰ, খামুচীয়া কঁকাল, উঠন বুকু, কাজল সনা দুচকু। গতিকে তাইলৈ এবাৰ চকু গ'লে পুনৰ চকু ঘূৰাই অনাটো জটিল। অফিচত আমি খোলাখুলিকৈয়ে কথা পাতো যদিও বেয়া কথা বা বেয়া ইংগিত দিয়া নাছিলোঁ। এদিন আবেলি নেহাই ক'লে যে তাইৰ গিৰিয়েক নিবলৈ আহিব নোৱাৰে, গতিকে মই অলপ ঘৰত থৈ আহিব লাগে। ঠাণ্ডা দিন হোৱাৰ বাবে সন্ধ্যা 5 বজাতেই প্ৰায় আন্ধাৰেই হয়। ময়ো মোৰ কাম সামৰি একেবাৰে ওলাই গ'লোঁ। বাইকৰ পাছফালে তাই বহিল আৰু অলপকৈ হাত এখন মোৰ কান্ধত ৰাখিলে। লাহে লাহে তাই বুকুখন মোৰ পিঠিত হেঁচা মাৰি ধৰিলে। মোৰ 25 বছৰীয়া দেহৰ মাজেৰে এসোঁতা গৰম তেজ ভৰিৰ পৰা মূৰলৈ বৈ গ'ল। কোনোদিনে নভবা কথা কিছুমান মনলৈ আহিল। এবাৰ ব্ৰেক মৰাৰ সুযোগত তাই মোৰ কঁকালত সাৱটি ধৰি গাৰ ভৰটো মোৰ পিঠিত এৰি দিলে। এনেকৈয়ে অলপ দূৰ গৈয়ে সিহঁতৰ ঘৰ পালোঁ আৰু পদূলিৰ পৰাই মই ঘূৰিবলৈ ধৰিলোঁ। তাই মোক জোৰ কৰি চাহ খাবলৈ লৈ গ'ল। ঘৰত কোনো নাছিল। 4টা ৰুমৰ এটা সমাধিৰ ঘৰ। দুৱাৰ খুলি মোক বহিবলৈ দিলে। তাই ভিতৰলৈ গ'ল। ভাবিলোঁ কাপোৰ সলাবলৈ গ'ল চাগৈ। তাইৰ উলংগ দেহ এটা কল্পনা কৰিলোঁ। মোৰ লিংগটো যেন অলপ দাং খাইছে। পেণ্টৰ ওপৰতে এবাৰ মোহাৰি দিলোঁ। অলপ পাছত তাই ওলাই আহিল আৰু ক'লে, ইমান ডাঙৰ ঘৰটোত অকলে থাকিবলৈ ভয়ে লাগে। আজি একো মিষ্টাৰো নাই, তেজপুৰলৈ গ'ল। কথাটো কৈয়ে তাই মিচিকে হাঁহি এটা মাৰিলে। ময়ো ক'লোঁ, লগ লাগিলে মই আছোঁৱেই নহয়, ভয় কৰিব নালাগে। মোক ডাইনিং ৰুমলৈকে মাতি নিলে আৰু তাই চাহ বনোৱাত লাগিল। মই পাছফালৰ পৰা চালোঁ। নীলা শাৰীখনৰ সৈতে মেলা চুলি বহুত ভাল লাগিল। বহল টপিনা দুটা জিলিকি আছিল। মই উঠি গৈ পাছফালৰ পৰা তাইক সাৱটি ধৰিলোঁ। তাই কি কৰিছে বুলি এৰাই যাবলৈ চেষ্টা কৰিলে যদিও মই আৰু জোৰকৈ সাৱটি ধৰিলোঁ। তাই চাহ হ'ল বুলি কোৱাত এৰি দিলোঁ আৰু তাই বৰ দুষ্ট বুলি ক'লে। মোৰ মনে মনে তাইক চুদাৰ তীব্ৰ ইচ্ছা জাগি উঠিল। তাই চাহ একাপ মোক দি একাপ নিজৰ বাবে লৈ চকী এখনত মোৰ কাষতে বহিল। তাই মোক বিয়া কিয় পতা নাই বুলি সুধিলে। মই ক'লোঁ, ছোৱালী পোৱা নাই। নিহাৰিকা মানে নেহাই ক'লে, তোমাৰ ছোৱালী মই চাই দিম, কেনেকুৱা লাগিব? মই ক'লোঁ, একেবাৰে তোমাৰ নিচিনা। তাই মোৰ পিঠিত লাহেকৈ ঠকিয়াই দিলে। মই তাইক ধৰি ওঠত আৰু কপালত চুমা খাবলৈ ধৰিলোঁ। তাই এইবাৰো বাধা নিদিলে। লাহে লাহে এখন হাতেৰে উঠন বুকুখন মোহাৰি দিলে। পাছফালৰ পৰা ধৰি গাখীৰ দুটা মোহাৰি দিওঁতে মোৰ 8 ইঞ্চি দীঘল বাৰীটোৱে তাইৰ টপিনা দুটাত গুচি দিলে। তাই যেন লাহে লাহে মোক সহযোগ কৰি মোৰ বুকুৰ মাজত সোমাবলৈ ধৰিলে। নেহাক লাহেকৈ দাঙি শোৱা কোঠালৈ নি বহল বিচনাখনত শুৱাই দিলোঁ। কাষতে মই শুই সাৱটি ধৰি চুমা খাবলৈ ধৰিলোঁ। লাহে লাহে শাৰীখন নমাই ব্লাউজৰ হুক দুটা খুলি দিলোঁ। ক'লা ৰঙৰ ব্ৰাটোৰ ওপৰেদি দুটা মোহাৰি দিয়াত তাই দীঘল দীঘলকৈ উশাহ ল'বলৈ ধৰিলে। মই তাইৰ ব্ৰাটো খুলি দি তাইৰ গাৰ ওপৰত হৈ নিপল এটা চুপি দিলোঁ। বগা সৰু সৰু দুটাৰ মাজত বাদামী ৰঙৰ নিপল দুটা যে কিমান ভাল লাগিছিল। এটাৰ পাছত এটাকৈ দুয়োটা নিপল মুখত লৈ চুহিবলৈ ধৰিলোঁ। হাত এখনেৰে পেটিকোটটো ওপৰলৈ দাঙি দিলোঁ। বগা কলাফুল দুটা লাইটৰ পোহৰত জিলিকি পৰিল। নীলা পেণ্টিটোৰ ওপৰেদি ব্ৰুচখন মোহাৰি দিলোঁ। তাই হাতখন আঁতৰাই দিলে। তাইক কাপোৰবোৰ খুলিবলৈ কৈ মই মোৰ চাৰ্ট পেণ্ট খুলি দিলোঁ। তাই পেটিকোটটো খুলি অকল পেণ্টিটোৰ সৈতে বিচনাখনত বহি দিলে। মই গেঞ্জী জেঙীয়াটো খুলি সম্পূৰ্ণ নগ্ন হৈ বিচনাৰ ফালে যোৱা দেখি তাই লাজতে মুখখন ঢাকি হাঁহিবলৈ ধৰিলে। মোৰ লিংগটো ইতিমধ্যে থিয় হৈ ওপৰলৈ মূৰ কৰি আছিল। মই নেহাক বিচনাত শুৱাই দি পেণ্টিটো খুলি দিলোঁ। তাই লগে লগে দুয়োখন হাতেৰে ব্ৰুচখন ঢাকি দিলে। মই সুধিলোঁ, কেলা, কিহৰ ইমান লাজ? সুধিবলৈ মন থাকিলে লাজ কৰি লাভ নাই। তাই লাহে লাহে হাত দুখন আঁতৰাই দিলে। সৰু সৰু বালেৰে ভৰা এখন ধুনীয়া ব্ৰুচ। নেহাৰ নগ্ন দেহাটো দুচকুৱে হেঁপাহ পলুৱাই উপভোগ কৰিবলৈ ধৰিলোঁ। তেনেতে নেহাৰ মোবাইলটো বাজি উঠিল। তাই উঠি গৈ মোবাইলটো হাতত লৈ মুখত আঙুলি এটা দি মনে মনে থাকিবলৈ ইংগিত দিলে। মই অনুমান কৰিলোঁ গিৰিয়েকৰ ফোন চাগৈ। তাই স্বাভাৱিকভাৱে কথা পাতিলে। তাই কথা পাতি থাকোঁতেই মই তাইৰ ভৰি দুখন মেলি নুনুখনৰ ওপৰত হাত বুলাবলৈ ধৰিলোঁ। মাজে মাজে বালবিলাক ধৰি টানি দিলোঁ। তাই কথা পাতি হ'লত ফোনটো
থৈ শুই দিলে। মই আঙুলি এটা লাহেকৈ বুচৰ ফুটাটোত ভৰাই দিলোঁ। বুচৰ ভিতৰখন গৰম আৰু বিজলুৱা হৈ আছিল। মই আঙুলিটো লাহে লাহে ওলোৱা সোমোৱা কৰি দিলোঁ। তাই লাহে লাহে কৰিবলৈ ক'লে। মই আঙুলি মাৰি থাকোঁতেই তাইৰ হাত এখন মোৰ লিংগটোত লগাই দিলোঁ। তাই হাতেৰে ধৰি হাত মৰাৰ নিচিনা কৰি দিলে। মই লিংগটো তাইক মুখত ল'বলৈ ক'লোঁ যদিও তাই মান্তি নহ'ল। মই মোৰ লিংগটো হাতেৰে ধৰি সম্পূৰ্ণ থিয় কৰি চুটিবলৈ সাজু হ'লোঁ। তাইও ভৰি দুখন মেলি কঁকালটো ওপৰলৈ কৰি দিলে। মই তাইৰ দুই ভৰিৰ মাজত সোমাই বাৰীটো বুচত লগাই জোৰত দিলোঁ। লিংগটো সোমাই যোৱাৰ লগে লগে তাই আহ আহ কৈ উঠিল। মই সুধিলোঁ, মোৰটো ডাঙৰ নে মিষ্টাৰ ৰুটটো ডাঙৰ? তাই ক'লে, মোৰটোহে ডাঙৰ। মই ক্ৰমান্বয়ে লিংগ সঞ্চালনৰ গতি বঢ়াই দিলোঁ। তাইও মোক সাৱটি ধৰি তলৰ পৰা কঁকালটো দাঙি মোক সহযোগ কৰিলে। মই অলপ সময় এনেদৰে কৰাৰ পাছত নেহাক ওপৰত উঠি কৰিবলৈ ক'লোঁ। তাই মোৰ লিংগটোত বুচৰ ফুটাটো লগাই দি বহি দিলে। বাৰীডাল গুৰিলৈকে সোমাই যোৱাত তাই মুখখন বেকা কৰি দিলে। তাই ওপৰত বহি লাহে লাহে ওপৰ তল কৰি চুলিবলৈ ধৰিলে। মাজে মাজে বাৰীডাল সম্পূৰ্ণ কৰাই কঁকালটো চাৰিওফালে ঘূৰাই দিয়ে। এনে কৰোঁতে দুয়োৰে বালবিলাক খহনি খোৱাত এক অদ্ভুত শিহৰণ জাগি উঠিল। এনেদৰে তাই 10 মিনিটমান কৰাৰ পাছত উশাহ ঘনকৈ লৈ খৰকৈ চুটিবলৈ ধৰিলে। মই বুজি পালোঁ তাই চৰম সীমাত উপনীত হৈছে। মই দুটা হাতেৰে মোহাৰি দিলোঁ আৰু বাৰীডাল ভিতৰত ৰাখি তাইক বিচনাত শুৱাই দিলোঁ। মই ওপৰত উঠি খৰকৈ চুটিবলৈ ধৰিলোঁ। তাই মোৰ ডিঙিটোত টানকৈ ধৰি ভৰি দুটাৰে কঁকালত মেৰিয়াই ধৰিলে। মই মোৰ গতি বঢ়াই দিলোঁ। এনেতে তাইৰ মুখেৰে কেঙনিৰ দৰে শব্দ হ'ল, চোদাও আৰু ভালকৈ চোদা। এনেকৈ আৰু গাটো জিকাৰ মাৰি অৱস হৈ পৰিল। মই বুজি পালোঁ তাই পানী এৰিলে। ময়ো তাইক টানকৈ সাৱটি ধৰি অলপ সময় চুদি পানী এৰি দিলোঁ। বাৰীটো ভিতৰত ৰাখি দুয়োটা সাৱটি ধৰি কিছু সময় শুই থাকিলোঁ। তাৰ পাছত দুয়ো বেডৰুম সংলগ্ন বাথৰুমত গা ধুলোঁ। ইয়াৰ পাছত নেহাক ভাত বনোৱাত সহায় কৰি দিলোঁ। দুয়ো ভাত খাই পুনৰ বিচনালৈ গ'লোঁ। সেইদিনা ৰাতি নেহাক 5 বাৰ চুদিলোঁ। নেহাৰ সৈতে বহুদিনলৈ মোৰ সম্পৰ্ক এনেদৰে চলাই লৈ গৈ থাকিলোঁ। ধন্যবাদ।